हेलो फ्रेंड्स न्यू इयर शुभेच्छा থাকিল 2025 আৰু আপোনালোকক মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছো আৰু আমাৰ জেনক ৰাতিপুৱাই ৰ'দত খুৱাই থৈছো কাকাকৰ বিছনাত ৰ'দ লৈ আছে দেই আমাৰ ল'ৰা ৰ'দ লৈ আছা কাকা বিছনাত শুই ৰ'দ লৈ আছা কে মানুহটো কেনেকুৱা লাগিছে ৰ'দতে ৰ'দ লৈ শুই আছা আয়ো দেহি Bye bye, মই কাম কৰোঁগৈ দেই শুই থাকা দেই জিয়ানক খুৱাই থৈ আহি পাকঘৰলৈ আহিলোঁ সৰু মাছ অলপমান দেউতাই লৈছিলে আৰু মাছখিনিৰ লগত জাতিলাও বাকলি ভাজিম বুলি ভাবিছোঁ সৰু আলুগুটি দি আৰু অলপমান থৈ দিম ফ্ৰিজতে পিছত খাব পাৰিম এইপিনে পানী বহাই দিছোঁ ভাতৰ কাৰণে আনফালে মই এয়া বুটৰ দাইল কেইটামান ৰঙালাওৰ লগত বনাইছোঁ খাই বহুত ভাল লাগে আমাৰ ঘৰতো বুটৰ দাইল চবৰে প্ৰিয় মই এতিয়া বৰ্তমান তেল মৰা খোৱা নাই সেইকাৰণে বইল খাই আছোঁ তাৰ মাজতে বোলো আজি ময়ো তেল মৰা খাম সেইকাৰণে মচুৰ দাইল কেইটামানো বনাম আৰু এইফালে বুটৰ দাইলৰ লগত তেতেলী দি চাটনি বনাইছোঁ বহুত ভাল লাগে নৰসিংহ পাত দি মই দাইল নাখাওঁ কাৰণে চাটনিকে খাম বোলো আৰু এইপিনে ঘৰৰ ভোট জলকীয়া কেইটামান আছে কাটি লৈছোঁ কাটি লৈ পেলাই পাঁচফোৰণ কেইটামান তেলতে দি ধুনীয়াকৈ গৰম কৰি ৰাখিছোঁ আৰু সেইকেইটা আচাৰ বনাবৰ কাৰণে থৈ দিম এইপিনে ভাতো বহাই দিলোঁ ভাতো উতলি আছে আৰু এইফালে মই দালিতে মূলা দি মোৰ কাৰণে দাইল এখনো বনালোঁ ভাতখিনি উতলি থাকোঁতে বোলো আনফালে বাকীবোৰো কাম কৰি লওঁ পটাপট ভাততে ৰঙালাও দুপিছো দি দিছোঁ কাৰণ মই পিটিকা কৰি খাই খুব ভাল পাওঁ এনেকৈ ৰঙালাও ভাতত দি বা পুৰি খায়ো ভাল লাগে পুৰি খালে বেছি ভাল লাগে আৰু ভাত পানী খাই কৰি আমি ৰ'দত বহি আছোঁ এতিয়া দুপৰীয়া সময়ত আৰু জিয়ানকো বোলো অলপমান কমলা ৰস খুৱাই দিওঁ নতুন বছৰৰ ফল বছৰত খাব লাগে সি অকণমান ডাঙৰ হৈছে সেইকাৰণে ফল মূলৰ ৰস অকণ খুৱাবলৈ লৈছোঁ আৰু ইয়াৰ বাপেকে জিভাত লগাই দিছে মানে জিভাখন গাখীৰ খাওঁতে খাওঁতে বগা হৈ গৈছে সেইকাৰণে চাফা হ'বৰ কাৰণে লগাই দিছোঁ আৰু কাষত যেনে চিঞৰি আছে ডিঙি পোন কৰি থাকে চা জিয়ানক খুৱাই মেলি লৈ তাৰপৰা বোলো ময়ো অকণমান খাই লওঁ বা এনেকুৱা টেঙা লাগিছে নহয় খাবলৈ নোৱাৰি একদম মুখখন কিবাই লাগি গৈছেগৈ জিভা চিভা কোচ খুৱাই গৈছেগৈ তাৰপিছত আমাৰ মানুহজনে আকৌ টেঙা খোৱা নাই এয়া খাইছে দৈ গাখীৰ ৰ'দত বহি লৈছে আৰু দৈ গাখীৰ তাৰপিছত মিঠৈ মিক্স কৰি পূৰা খাই আছে আৰু বাপেকে খাইছে পিতেকে চাইছে তাৰপিছত আৰু বাপেক পিতেকৰ ফূৰ্তি চোৱা বাপেকৰ কাৰণে উঠিছে কিয় দেউতা কান্দত উঠিছা দেউতা কান্দত উঠিছা ঐ দে সন্ধিয়াৰ সময়ত সখীয়ে নতুন গাড়ী এখন দিছে তাকে মানুহজনৰ লগত দেখুৱাবলৈ লৈ আহিছে আৰু গাড়ীখন মানুহজনেই চলাইছে সখীয়ে কাৰণ গাড়ীখন চলাব নাজানে আৰু দে অকণমান খুৱাই দে ধূপডাল খুৱাই দিব দিছে তাৱেকৰ গাড়ী চাবলৈ আহি আমাৰ জিয়ান টোপনি গ'ল আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই